শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, আজি এটা বিশেষ প্ৰসংগত আমি ৰাইজৰ দলে এই সংবাদমেল সম্বোধন কৰিছো। আপোনালোক সকলো জ্ঞাত যে অসমৰ ধুবুৰীত ঘটি থকা কেতবোৰ সাম্প্ৰদায়িক ঘটনাক কেন্দ্ৰ কৰি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা 13 তাৰিখে ধুবুৰী ভ্ৰমণত গৈ চুপ এট সাইটৰ নিৰ্দেশ দিয়াৰ কথা ঘোষণা কৰিছে। আমি ৰাইজৰ দলে প্ৰথমে অতি স্পষ্টভাৱে উল্লেখ কৰি থব বিচাৰিছো যে ধুবুৰীত ঘটি থকা সাম্প্ৰদায়িক ঘটনাবিলাকৰ ক্ষেত্ৰত কঠোৰতকৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰাটো আমি বিচাৰোঁ। যিসকল ব্যক্তিয়ে এই ঘটনাবিলাক সংঘটিত কৰিছে তেখেতসকলক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াটো আমি বিচাৰোঁ। কিন্তু আমি দেখা পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ আৰক্ষী, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰশাসন সেই নিৰ্দিষ্ট দোষীক চিনাক্তকৰণ কৰাত চূড়ান্ত ব্যৰ্থ হৈছে। সাম্প্ৰদায়িক যিবিলাক সংঘৰ্ষ লগাব পৰা ঘটনা ঘটিছে সেই ঘটনাবিলাক ৰোধ কৰাত চূড়ান্ত ব্যৰ্থ হৈছে আৰু ব্যৰ্থ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৪৪টাৰ চূড়ান্ত নিৰ্দেশন দাঙি ধৰি চুপ এট সাইটৰ অৰ্ডাৰ দিছে। এই চুপ এট সাইটৰ অৰ্ডাৰ বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উগ্ৰ সাম্প্ৰদায়িক ৰাজনীতি। এই চুপ এট সাইট অৰ্ডাৰ বিজেপিৰ ফেচিষ্ট ৰাজনীতি। এই চুপ এট সাইট অৰ্ডাৰ হিমন্ত বিশ্ব শৰ্মাৰ মেৰু বিভাজনৰ ৰাজনীতিৰ এক নতুন মডেল বুলি আমি ক'ব বিচাৰিছোঁ। আপোনালোক সকলোৱে জানে ইয়াৰ পূৰ্বেও কেইদিনমানৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু এটা অত্যন্ত বিপদজনক সিদ্ধান্ত কেবিনেটত গ্ৰহণ কৰিছিল। কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি কৈছিল যে অসমৰ কেইখনমান জিলাৰ লোকক বিজেপি চৰকাৰে আৰ্মছৰ লাইচেন্স দিব। আৰু তাৰ পিছত আমি দেখা পালো যে এইবাৰ গৈ তেখেতসকলে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বিজেপিত ধুবুৰীত চুপ এট সাইটৰ অৰ্ডাৰ দিছে। অত্যন্ত এটা ভয়ংকৰ ঘটনা ঘটাবলৈ গৈ আছে, চূড়ান্ত সাম্প্ৰদায়িক ৰাজনীতি ঘটাবলৈ গৈ আছে, নিজৰ চৰকাৰৰ বিফলতা দাঙি ধৰিবলৈ গৈ এইদৰে ৪৪টাৰ নিৰ্দেশন দাঙি ধৰিছে আৰু সাম্প্ৰদায়িক মেৰু বিভাজনেৰে সমাজখনক ভাগ ভাগ কৰিব বিচাৰিছে, সাম্প্ৰদায়িক সংঘৰ্ষ লগাব বিচাৰিছে, মানুহক মাৰিব বিচাৰিছে। অত্যন্ত এক ভয়ংকৰ দিশৰ ফালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে লৈ গৈছে। আমি দেখা পাইছো ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিদৰে এনকাউণ্টাৰত ইটোৰ পিছত ইটো এনকাউণ্টাৰ সংঘটিত কৰিছিল সেয়া আছিল শ্বুট আফটাৰ এৰেষ্ট। আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই শ্বুট আফটাৰ এৰেষ্ট অৰ্থাৎ এনকাউণ্টাৰক লৈ দেখা পাইছো যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্চ ন্যায়ালয়ৰ প্ৰৱৰ্তনাৰ সন্মুখীন হৈছে, উচ্চতম ন্যায়ালয়ৰ প্ৰৱৰ্তনাৰ সন্মুখীন হৈছে আৰু এইবাৰ সেইকাৰণে তেখেতে শ্বুট বিফৰ এৰেষ্ট, শ্বুট বিফৰ এৰেষ্ট, শ্বুট এট সাইটৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। আজি এই সিদ্ধান্ত ধুবুৰীত গ্ৰহণ কৰিছে, কাইলৈ এই সিদ্ধান্ত গোৱালপাৰাতো গ্ৰহণ কৰিব, কাইলৈ এই সিদ্ধান্ত বৰপেটাত গ্ৰহণ কৰিব পাৰে, কাইলৈ এই সিদ্ধান্ত নগাঁৱতো গ্ৰহণ কৰিব পাৰে, কাইলৈ এই সিদ্ধান্ত অসমৰ যিকোনো ঠাইতে যিকোনো জেগাতে গ্ৰহণ কৰিব পাৰে। গতিকে আমি ৰাইজৰ অতি স্পষ্ট কথা, আমি চুপ এট সাইটৰ যি অৰ্ডাৰ দিছে সেই অৰ্ডাৰৰ আমি বিৰোধিতা কৰিছো। যি প্ৰচিডিউৰ আছে প্ৰচিডিউৰৰ মতে জিলা উপায়ুক্তই যদিহে পৰিস্থিতি চম্ভালিব নোৱাৰা ধৰণৰ বিশেষ পৰিস্থিতি উদ্ভৱ হয় সেই নিৰ্দিষ্ট ঠাইৰ পৰিৱেশৰ ওপৰত
পৰিস্থিতি অধ্যয়ন কৰি চুটেড সাইটৰ অৰ্ডাৰ দিয়ে আৰু এনেকুৱা অসংখ্য ঘটনা সংঘটিত হৈছে য'ত চুটেড সাইট অৰ্ডাৰৰ অসংখ্য অপপ্ৰয়োগ সংঘটিত হৈছে আৰু এই অপপ্ৰয়োগৰ ফলত ৰাইজৰ মাজত সংঘৰ্ষ বৃদ্ধি পাইছে সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছে আৰু আমি দেখা পাইছো যে ধুবুৰীতো একেটা পেটাৰ্ণে ৰাইজৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে চুটেড সাইটৰ দৰে এক অত্যন্ত ভয়াবহ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে আমি ৰাইজৰ অতি স্পষ্টভাৱে চুটেড সাইটৰ যি অৰ্ডাৰ দিছে এই অৰ্ডাৰৰ আমি বিৰোধিতা কৰিছো 1 নম্বৰ 2 নম্বৰ সমান্তৰালভাৱে আমি কৈছো দোষীসকলক চিনাক্ত কৰক দোষীসকলক কৰাক্ত কৰক আৰু তেখেতসকলক দৃষ্টান্তমূলকভাৱে শাস্তি দিয়ক এয়া কৰিবৰ কাৰণে কি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আৰক্ষী এয়া কৰিবৰ কাৰণে কি হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰশাসনৰ কি সেইখিনি তেখেতসকলৰ যোগ্যতা বা অৰ্হতা নাই আজি বাংলাদেশক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চুটেড সাইট অৰ্ডাৰ দিব লগা হয় বিভিন্ন জনে কৈছে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক প্ৰশ্ন কৰিব খুজিছো চুটেড সাইট ধুবুৰীৰ সদৰ ধুবুৰীৰ নগৰত কিয় চুটেড সাইট গৌৰীপুৰত কিয় চুটেড সাইট কৰিব যদি সাহস আছে তেনেহলে ভাৰত আৰু বাংলাদেশৰ সীমান্তত নকৰে কি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দাবী কৰি আছে যে সীমান্তদি বাংলাদেশী আহি আছে এই বাংলাদেশী বিলাকে আহি অসমত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবৰ চেষ্টা কৰিছে বিভিন্ন অপকাণ্ড কৰি আছে তেনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চুটেড সাইট ভাৰত আৰু বাংলাদেশ সীমান্তত নকৰে কিয় গতিকে আমি ৰাইজৰ দলে চুটেড সাইট অৰ্ডাৰৰ চূড়ান্ত বিৰোধিতা কৰিছো যেনেকৈ আমি এনকাউণ্টাৰৰ বিৰোধিতা কৰিছিলো তেনেকৈ আমি চুটেড সাইটৰো আমি বিৰোধিতা কৰিছো আৰু তাৰ বিপৰীতে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দাবী উত্থাপন কৰিছো যে আপোনালোকৰ চৰকাৰে আপোনালোকৰ প্ৰশাসনে আপোনালোকৰ আৰক্ষীয়ে দোষীক চিনাক্তকৰণৰ ব্যৱস্থা কৰক দোষীক কৰায়ত্ব কৰক তেখেতসকলক দৃষ্টান্তমূলকভাৱে শাস্তি দিয়াৰ বিৰোধিতা কৰক আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ সিদ্ধান্ত বিৰোধিতা কৰিছো কিন্তু আমি এটা কথা ক'ব লাগিব যে আমি এই বিষয়টো এইকাৰণে ক'ব লগা আমি বক্তব্য ৰাখিছো যে কালি আমাৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে চুটেড সাইটৰ যি অৰ্ডাৰ সেই অৰ্ডাৰ তেখেতসকলক সমৰ্থন কৰি বক্তব্য প্ৰকাশ কৰিছে কিন্তু আমি ৰাইজৰ স্পষ্টভাৱে আমি ক'ব বিচাৰিছো যে আমি চুটেড সাইটৰ অৰ্ডাৰৰ সম্পূৰ্ণ বিৰোধিতা কৰিছো আমি চুটেড সাইটৰ অৰ্ডাৰেৰে সাম্প্ৰদায়িক সংঘৰ্ষ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে মানুহৰ মাজত কাজিয়া লগোৱাৰ সম্ভাৱনা আছে গতিকে আমি চুটেড সাইটৰ বিৰোধিতা কৰি তাৰ বিপৰীতে দোষীক চিনাক্তকৰণ কৰায়ত্ব কৰা আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক দাবী উত্থাপন কৰিছো আমাৰ সংবাদমেলৰ মূল বক্তব্য এয়াই আছিল আপোনালোকে কৈ দিব লগা কালি প্ৰদ্যুৎ বৰদলৈ ইতিমধ্যে সমৰ্থন কৰিছে গম পাইছে সেয়া এতিয়ালৈকে কিন্তু স্পষ্ট হ'ব নাই কাৰণ যিহেতু তেখেতে সংবাদমেল সংগ্ৰহ কৰি দিছে দলীয় মন্তব্যৰ দৰে হৈ আছে সভাপতিত্বৰ ফালৰ পৰা কোনো ধৰণৰ এতিয়ালৈকে মন্তব্য কৰা নাই গতিকে গৌৰৱ গগৈৰ পৰা কোনো কথা স্পষ্ট হ'ব লাগে নে নালাগে যিহেতু আপোনালোকে বিৰোধিতা কৰিছে তেখেতসকলৰ দলৰ আভ্যন্তৰীণ বিষয় কিন্তু যেহেতু কালি তেখেতসকলৰ এজন গুৰুত্বপূৰ্ণ নেতাই চুটেড সাইটৰ অৰ্ডাৰক সমৰ্থন কৰি বক্তব্য প্ৰদান কৰিছে আৰু আমি যেহেতু বিৰোধী ৰাজনৈতিক দলবিলাকে বিভিন্ন বিষয়ক একেলগে মাত মাতি আহিছোঁ গতিকে আমাকো বিভিন্নজনে কালি প্ৰশ্ন উত্থাপন কৰিছিলে যে আমিও চুটেড সাইটৰ যি অৰ্ডাৰ সেই চুটেড সাইটৰ অৰ্ডাৰ আমি সমৰ্থন কৰোঁ আমি আমাৰ স্থিতি স্পষ্ট কৰিবৰ কাৰণে আছিলে আজি সংবাদমেলখন দিছোঁ যে আমি ৰাইজ দলে চুটেড সাইট অৰ্ডাৰৰ কেতিয়াও আমি সমৰ্থন কৰা নাই তাৰ বিপৰীতে আমি দোষীক চিনাক্তকৰণ কৰায়ত্ব কৰা আৰু দৃষ্টান্তমূলক শাস্তি দিয়াৰ পদক্ষেপ আমি গ্ৰহণ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ কালি কিন্তু কৈছিলে যে মিত্ৰতা সন্দৰ্ভতো এটা মন্তব্য প্ৰকাশ কৰিছিল যে ৰাইজৰ লগত মিত্ৰতা কৰিম নে পৰৱৰ্তী সময়ত চিন্তা কৰিম বুলি কৈছে বৰ্তমান স্পষ্ট হোৱা নাই যে ৰাইজৰ লগত তেওঁলোকে ঐক্যমত ল'ব নে নলয় চাওক মিত্ৰতা সন্দৰ্ভত বিভিন্ন দলৰ বিভিন্ন নেতাই বিভিন্ন সময়ত বিভিন্ন মন্তব্য দি আহিছে আৰু আমাৰ ৰাজ্য দলৰ তাই অতি স্পষ্ট স্থিতি যে আমি ৰাজ্য দলে এটা ৰাজনৈতিক দল হিচাপে আমাৰ দলৰ সাংগঠনিক কাম কাজখিনি আমি আগবঢ়াই নিছোঁ আৰু একেটা মুহূৰ্ততে আমি ৰাইজৰ যি আহ্বান বিজেপি বিৰোধী ৰাইজৰ যি আহ্বান পৰিৱৰ্তনকামী ৰাইজৰ যি আহ্বান সেই আহ্বানৰ প্ৰতিও আমি সহায় দিবলৈ আমি সম্পূৰ্ণৰূপে সাজু আছোঁ গতিকে বিজেপি বিৰোধী এক আন্তৰিক ঐক্যমঞ্চৰ কাৰণে আমি সদায় সাজু আছোঁ আৰু আমি আশা কৰিছোঁ বা আমি ভাবিছিলোঁ যে গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছত
এই বিষয়টো অতি ক্ষিপ্ৰতাৰে আগবাঢ়ি অতি সোনকালে মিত্ৰতাৰ হেৰিটো আমি হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। প্ৰথমে ডেডলাইন বান্ধি দিলে অখিল গগৈ, তাৰপিছত বোৰ্ডটো যেতিয়া প্ৰভাৱ দিব অলপ সময় এক্সটেণ্ড কৰি দিলে, কিন্তু উত্তৰ প্ৰতীককৈ আপোনালোকলৈ এতিয়ালৈকে দিয়া অহা নাই। নিৰ্বাচনলৈ বেছি দিন নাই, কেনেকৈ নানিব মিত্ৰতাৰ সম্পৰ্ক? চাওক, আমি আমাৰ ৰাইজৰ দলৰ আজি কৰ্মধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হৈ গৈছে। আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে আমি ৰাইজৰ দলে এক প্ৰগতিশীল আঞ্চলিক ৰাজনৈতিক দল হিচাপে অসমৰ যিমান ঠাইত পাৰোঁ সকলো ঠাইতে আমি আমাৰ সাংগঠনিক কাম কাজখিনি আমি আগবঢ়াই নিম। আৰু একেটা সময়তে পৰিৱৰ্তনকামী জনতাৰ যি আহ্বান যে বিজেপি বিৰোধী সকলো ৰাজনৈতিক দল একলগ হ'ব লাগে, তাৰ বাবেও আমি সম্পূৰ্ণ উদাৰ আৰু মুকলিৰ মনেৰে সাজু হৈ আছোঁ। আমি আশা প্ৰকাশ কৰিম গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰদেশ কংগ্ৰেছৰ নতুনকৈ সভাপতি হৈছে। অতি খুব কম দিনৰ ভিতৰতে আমাৰ মিত্ৰতাৰ বিষয়টোৱে গতি লাভ কৰিব আৰু আমি সকলোৱে যাতে একলগ হৈ বিজেপিৰ বিৰুদ্ধে এঘৰি যুঁজিব পাৰোঁ, তাৰ কাৰণে আমি সকলো অতি সোনকালে চাগে লগ হ'ম। আৰু তাৰ কাৰণে প্ৰদেশ কংগ্ৰেছৰ সভাপতি, নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি অতি স্পষ্ট যে আমি কৈছোঁ যে আমি ৰাইজৰ দলে পৰিৱৰ্তনকামী জনতাৰ যি আহ্বান মিত্ৰতা বিচাৰিছে, আমি সেই মিত্ৰতাৰ বাবে আমি সদায় সাজু হৈ আছোঁ। আৰু একেটা সময়তে আমি আমাৰ সাংগঠনিক কাম কাজখিনিও আগবঢ়াই আছোঁ। আৰু আমি আশাবাদী যে আমি সকলো লগ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজিব পাৰিম। ধন্যবাদ।